নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ পথাৰৰ মাজত। শাওণ মাহৰ পথাৰৰ মাজৰ দৃশ্য আপোনালোকক ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ গাঁৱৰ শাওণৰ মাহ বুলিলে আমাৰ গাঁৱৰ কৃষিজীৱী ৰাইজৰ ব্যস্ততা বাঢ়ি যায়। কঠীয়া তুলিব লাগে, লগতে ভুই ৰুব লাগে, হাল কোৰ মাৰি পথাৰ চিকুণাব লাগে আৰু লগতে আলিবোৰ নতুনকৈ সাজিব লাগে। গতিকে তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে কঠীয়াতলী। এই কঠীয়াতলীৰ পৰাই কঠীয়া উঠাই পথাৰত ৰুবলৈ লৈ যাব। আমাৰ গাঁওখন নৈৰ পাৰত অৱস্থিত, গতিকে বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি সাধন কৰে। এই বছৰো এতিয়ালৈকে বৰ্তমান তিনিবাৰমান পানী হৈছে, বানপানী হৈছে। কৃষি পথাৰ কিছু ক্ষতিগ্ৰস্ত হৈছে আৰু কঠীয়া পেলাত অলপ পলম হৈছে। তথাপিতো আমাৰ খেতিয়কসকলে ইয়াক কঠীয়া পেলাই শাওণ মাহত ৰুবৰ কাৰণে এয়া যো-জা কৰিছে। কঠীয়া তুলি আছে, আপোনালোকে দেখিবলৈ পাইছে। এইবাৰ বৰষুণ যথেষ্ট পৰিমাণে হৈছে। আমাৰ পথাৰবোৰত পানী আছেই, গতিকে হাল কোৰ মাৰিবলৈও যথেষ্ট সুবিধা হৈছে। বোকা দিবৰ কাৰণে যথেষ্ট সুবিধা হৈছে। গতিকে এয়া কঠীয়া শাৰী শাৰীকৈ ৰাখিছে বান্ধিবৰ কাৰণে। আপোনালোকক এয়া দেখুৱাইছোঁ আমাৰ গাঁৱৰ শাওণৰ পথাৰৰ কিছু মুহূৰ্ত। তাৰ লগে লগে এয়া পথাৰত ট্ৰেক্টৰেৰে হাল মাৰিছে। ট্ৰেক্টৰেৰে মাটি চহ কৰি এয়া বোকা দিবৰ বাবে প্ৰস্তুত কৰিছে, ভুই ৰুবৰ বাবে। আপোনালোকে এয়া দেখিবলৈ পাইছে ট্ৰেক্টৰেৰে এয়া হাল বাইছে। প্ৰায় আজিকালি আমাৰ গাঁৱত গৰুৰে হাল নোবোৱাই হৈছে, প্ৰায় ট্ৰেক্টৰেই হাল মাৰে আৰু এয়া ভুই ৰুই আছে। সুন্দৰ বতাহ ছাতি মাৰি আছে, এফালে ৰ'দ। যিহেতু গৰম বেছি, সেইকাৰণে মই গছৰ তলতে অলপ জিৰণি ল'লোঁ আৰু জিৰণি লওঁতে এইফালৰ পৰা এয়া ভাত লৈ আহিলে। পথাৰৰ ৰোৱনীক খুৱাবৰ কাৰণে এয়া ভাত পানী লৈ আহিছে। যিহেতু ঘৰ অলপ দূৰ, গতিকে পথাৰতে ৰোৱনীক ভাত খোৱাৰ ব্যৱস্থা কৰিলে। পথাৰৰ মাজত ধুনীয়া এয়া গছ আছে, গছৰ ছাঁতে বহি সুন্দৰ হাৱা মাৰি থাকে। তাৰ তলতে এয়া খাদ্য গ্ৰহণ কৰা হ'ল ৰোৱনীসকলে আৰু এয়া পুনৰ ৰুই আছে। পথাৰখন ধুনীয়াকৈ সেউজীয়া হৈ পৰিছে। এফালৰ পৰা ৰুই গৈ আছে। সকলো লোকে প্ৰায় ধান ৰুই শেষ কৰিছেই আমাৰ গাঁৱৰ ফালে। আপোনালোকৰ গাঁৱৰ ফালে হৈছেনে নাই কমেণ্ট কৰি জনাব। আমাৰ গাঁৱৰ চাৰিওফালে বৰ্তমান ধান ৰুই হৈছে। যিহেতু শাওণৰ মাহ আৰু কেইদিনমানৰ পিছতে যাবগৈ আৰু 4-5 দিন আছে। গতিকে শাওণ বুলিলে এনেধৰণৰ এটা পৰিৱেশ আমাৰ গাঁৱত দেখিবলৈ পোৱা যায়, এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। শাওণ মাহৰ ব্যস্ততাপূৰ্ণ পৰিৱেশ আপোনালোকক ইয়াত দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ গাঁৱৰ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। গতিকে আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় লৈছোঁ। ধন্যবাদ।